এই বছৰ যিসকল হাই ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি পাব তেওঁলোকৰ বাবে লৈ আহিছে এটা নতুন আপডেট ছাত্ৰ ছাত্ৰীসকলক এই স্কুটি কেতিয়া প্ৰদান কৰিব পাৰে এই স্কুটিৰ কাৰণে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব কোন কেইখন ডকুমেন্টছ নাথাকিলে ছাত্ৰ ছাত্ৰীসকলে স্কুটি নাপাব এই স্কুটি লোৱাৰ সম্পূৰ্ণ প্ৰচেছটো কি এই বিষয়ে এইটো ভিডিঅ' জৰিয়তে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিব বিচাৰিছোঁ প্ৰথমতে আলোচনা কৰা হ'ব যে এই স্কুটিৰ কাৰণে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব এক নম্বৰত কোৱা হৈছে হাই ছেকেণ্ডাৰী এডমিট কাৰ্ড 2 কপিজ অৰ্থাৎ এডমিট কাৰ্ডৰ 2 কপিজ জেৰক্স লাগিব নাম্বাৰ 2 হাই ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট 2 কপিজ নাম্বাৰ 3 হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট 2 কপিজ নাম্বাৰ 4 হাই ছেকেণ্ডাৰী পাছ সাৰ্টিফিকেট যেটো কাউন্সিলৰ পৰা দিয়া আৰু যদি এই পাছ সাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে কেৰেক্টাৰ সাৰ্টিফিকেট 2 কপিজ লাগিব নাম্বাৰ 5 পান কাৰ্ড 2 কপিজ নাম্বাৰ 6 বেনিফিচিয়াৰী আধাৰ কাৰ্ড or voter ID card 2 copies number 7 if beneficiary don't have his or her own Aadhaar or voter ID card then parents Aadhaar or voter ID card 2 copies অর্থাৎ বেনিফিচিয়াৰী অর্থাৎ ছাত্ৰগৰাকীৰ যদি আধাৰ কাৰ্ড নাইবা ভোটাৰ আইডি কাৰ্ড নাথাকে তেতিয়াহ'লে পেৰেণ্টছৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ আইডি কাৰ্ডৰ জেৰক্স দিব পাৰে নাম্বাৰ 8 বেনিফিচিয়াৰী পাছপোৰ্ট সাইজ ফটো 2 copies Number 9 one stick file compulsory এই ডকুমেন্টছবোৰ এনেকুৱা ধৰণৰ stick ফাইলত লগাই সাবমিট কৰিব লাগিব 10 নম্বৰত কোৱা হৈছে along with this documents kindly fill the student or beneficiary details declaration form and attach it along with the documents উপৰ যিবোৰ ডকুমেন্টছৰ কথা কোৱা হৈছে সেই ডকুমেন্টছৰ লগত আন এখন ডকুমেন্টছ লাগিব হেয়া কৈছে ষ্টুডেন্ট অৰ বেনিফিচিয়াৰী ডিটেইলছ ডিক্লাৰেশ্যন ফৰ্ম এই ফৰ্মখন ফিল আপ কৰি এই ডকুমেন্টছৰ লগত সাবমিট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে এই ডকুমেন্টছ নিজৰ কলেজসমূহত পাব তাৰ পিছত কোৱা হৈছে প্লিজ মেক দা এবভ ডকুমেন্টছ ৰেডি এণ্ড ৱেইট ফৰ আৱাৰ কল উপৰ যিবোৰ ডকুমেন্টছৰ কথা কৈছে সেই ডকুমেন্টছবোৰ ৰেডি ৰাখিব কৈছে আৰু তাৰ পিছত তেওঁলোকৰ অৰ্থাৎ ডিলাৰসকলৰ কলৰ কাৰণে ৱেইট কৰিব কৈছে ইয়াতে নোটত কোৱা হৈছে Receive the original Pragyan Bharati scheme certificate from your concerned college as soon as possible. অর্থাৎ নিজৰ কলেজসমূহৰ পৰা প্ৰজ্ঞান ভাৰতী স্কিমৰ যি সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেট লবলৈ কৈছে This will be required at the time of delivery of vehicle অর্থাৎ স্কুটি ডেলিভাৰি কৰা সময়ত এই অৰিজিনাল সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব Without the Pragyan Bharati scheme certificate, delivery will not be happen. যদি ছাত্ৰ ছাত্ৰীসকলৰ হাতত প্ৰজ্ঞান ভাৰতী স্কিম সাৰ্টিফিকেট নাথাকে তেতিয়াহ'লে স্কুটি দিয়া নহ'ব ইয়াতে কিন্তু স্পষ্টকৈ কৈছে এতিয়া আলোচনা কৰিব বিচাৰিছো যে এই স্কুটি কেতিয়া দিব পাৰে আৰু এই স্কুটি দিয়াৰ প্ৰচেছটো কি ইয়াতে প্ৰথমতে কৈছে ৰিসিভিং কল ফৰ ডকুমেন্ট সাবমিশন অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে ডিলাৰে কল কৰি এই ডকুমেন্টছবোৰ সাবমিট কৰিব ক'ব will start alphabetically অর্থাৎ ছাত্ৰ ছাত্ৰীসকলক alphabetically কল কৰিব যদি কাৰোবাৰ নাম এ লেটাৰে স্টাৰ্ট হয় তেতিয়াহ'লে তেওঁক প্ৰথমতে মাতিব তাৰ পিছত বি লেটাৰ তাৰ পিছত সি এনেকৈ আগবাঢ়ি যাব তাৰ পিছত কোৱা হৈছে will start from 5 December এই নোটিছখন হৈছে যোৱা বছৰ এটা 2024 বৰ্ষৰ এই বছৰ এতিয়ালৈকে এনেকুৱা ধৰণৰ নোটিছ দিয়া নাই আৰু এই বছৰ কিন্তু ধাৰণা কৰা হৈছে যে এই ডিসেম্বৰ মাহতে স্কুটি প্ৰদান কৰিব প্ৰতি বছৰ ছাত্ৰ ছাত্ৰীসকলক ডিসেম্বৰ মাহতে স্কুটি প্ৰদান কৰি আহিছে আৰু এই বছৰ এই ডিসেম্বৰ মাহতে স্কুটি প্ৰদান কৰিব নম্বৰত কোৱা হৈছে ডকুমেন্ট সাবমিশন এট হাই স্পীড বাইকস অর্থাৎ এই ডকুমেন্টছবোৰ হাই স্পীড বাইকৰ যি কোম্পানীৰ ব্ৰাঞ্চ আছে তাত গৈ এই ডকুমেন্টছবোৰ সাবমিট কৰিব লাগিব যোৱা বছৰ ছাত্ৰ ছাত্ৰীসকলক হাই স্পীড বাইকৰ স্কুটি প্ৰদান কৰিছে এই বছৰ সাগে বেলেগ কোম্পানীৰ স্কুটি প্ৰদান কৰিব পাৰে ইটো কোম্পানীৰ স্কুটি প্ৰদান কৰিব সেই স্কুটিৰ যিগৰাকী ডিলাৰ থাকিব যেটো অফিচ থাকিব সেই অফিচত গৈ এই ডকুমেন্টছবোৰ সাবমিট কৰিব লাগিব
3 নম্বৰত কোৱা হৈছে ৰিচিভিং এণ্ড শ্বেয়াৰিং অফ OTP উইথিন 15 ডেজ আফটাৰ ডকুমেণ্ট ছাবমিশ্যন এই ডকুমেণ্টছবোৰ ছাবমিট কৰাৰ 15 দিনৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ মোবাইলত এটা OTP আহিব আৰু সেই OTP ডিলাৰৰ লগত শ্বেয়াৰ কৰিব লাগিব আৰু এই OTP কিন্তু বেলেগৰ লগত শ্বেয়াৰ নকৰিব কেৱল মাত্ৰ ডিলাৰৰ লগতহে শ্বেয়াৰ কৰিব আৰু যদি বেলেগৰ লগত শ্বেয়াৰ কৰে তেতিয়াহ'লে স্কুটি তেওঁৰ নামত হৈ যাব ৰিচিভিং কল ফৰ ডেলিভাৰী উইথিন 15 ডেজ আফটাৰ OTP শ্বেয়াৰিং অৰ্থাৎ OTP শ্বেয়াৰ কৰাৰ 15 দিনৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক ডিলাৰে আকৌ কল কৰিব আৰু কল কৰি ক'ব যে স্কুটি লৈ যাওক তাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে স্কুটি ল'ব পাৰিব একেবাৰে লাষ্টত কোৱা হৈছে ডেলিভাৰী অফ ভেহিকল টু দি কনচাৰ্নড বেনিফিচিয়াৰিজ একেবাৰে লাষ্টত কৈছে যে ছাত্ৰ ছাত্ৰীসকলক এই স্কুটি প্ৰদান কৰা হ'ব কিন্তু ইয়াতে কণ্ডিশ্যন আছে হেয়া কৈছে বেনিফিচিয়াৰিজ নিড টু কাম এলং উইথ দ্য অৰিজিনেল ডকুমেণ্টছ এণ্ড অৰিজিনেল প্ৰজ্ঞান ভাৰতী স্কিম চাৰ্টিফিকেট উইথ 2 সেট জেৰক্স এট দি টাইম অফ ডেলিভাৰী অৰ্থাৎ ডেলিভাৰী কৰাৰ সময়ত ওপৰত যিবোৰ ডকুমেণ্টছৰ কথা কোৱা হৈছে সেই ডকুমেণ্টছ অৰিজিনেল লাগিব লগতে 2 কপিজ কৰি জেৰক্স লাগিব আৰু ইয়াৰ লগতে অৰিজিনেল প্ৰজ্ঞান ভাৰতী স্কিম চাৰ্টিফিকেট লাগিব এইটো কিন্তু জেৰক্স হ'লে নহ'ব অৰিজিনেল লাগিব গতিকে এইখিনি আছিলে ডকুমেণ্টছ লিষ্ট কেতিয়া স্কুটি দিব পাৰে কোন কেইখন ডকুমেণ্টছ নাথাকিলে ছাত্ৰ ছাত্ৰীসকলে স্কুটি নাপাব আৰু এই স্কুটি লোৱাৰ সম্পূৰ্ণ প্ৰচেছ প্ৰতি বছৰ ছাত্ৰ ছাত্ৰীসকলে এইটো চেনেলৰ জৰিয়তে স্কুটিৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাইছে আৰু এই বছৰ কিন্তু ছাত্ৰ ছাত্ৰীসকলে একমাত্ৰ এইটো চেনেলৰ জৰিয়তে স্কুটিৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাব গতিকে পলম কিয় ছাত্ৰ ছাত্ৰীসকলে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে